জীৱন হেৰুৱা নাই আৰু আনকো জীৱন হেৰুৱাব নিদিওঁ হিউমেনিটি ইজ দ্য বিগেষ্ট ৰিলিজিয়ন ইন দিছ ৱৰ্ল্ড কি হিন্দু কি মুছলিম কি খ্ৰীষ্টান চব একে থেংক ইউ 500 দিছি বাইদেউ থেংক ইউ বাইদেউ দাদা 500 টকা দিছি থেংক ইউ 500 দিছি আৰু না অদালত এটা সেৱা কৰিল আৰু ডাঙৰ হৈছে জাগাত কৰে নতুন আৰু পাখা মেলিছে মানে কি কলি ওলছি আৰু নতুন কলি না ঘৰত তো হে গাইজ গুড মৰ্ণিং মই যোৱাকালি ৰাতি আহি পাইছোঁ কেদাৰনাথৰ পাই আৰু আজি তাৰে নেক্সট ডে এতিয়া যাব ওলছোঁ বানপীড়িতৰ কাৰণে পইচা কালেকশ্যন কৰিবা আৰু এইটো বহুত মই তাতে যদিও আছিলোঁ কেদাৰনাথত ইমান ফাৰ্ষ্টতে লৈ আহিছিলোঁ আৰু গৈছিলোঁ মঙলবাৰে যোৱা মঙলবাৰে আহি পাইছোঁ যোৱাকালি মঙলবাৰে তো এসপ্তাহ আৰু বানপানী হৈছে বৃহস্পতি শুক্ৰবাৰে মানে বেছি হৈ হৈছে এতিয়া মই হঠাৎ দৰ্শন নকৰাকৈ আহিবও নোৱাৰোঁ আৰু আপোনালোকে যিমানখিনি গালি পাইছি বা কমেণ্টত গালি দিছি বা ফোন কৰিছি মেছেজ কৰি গালি পাইছি ঘটনাটো সেনে নহয় মোক পটকৈ কেনেকৈ গৈছে আৰু এতিয়া আছোঁ এতিয়া কালেকশ্যন কৰিম আৰু লগ বন্ধু বহুত আছে ৰঙিয়াৰ ফালে মাইকেলো আছে কেমেৰা পিছফালে এনেকৈ লগ লাগি যেখানটি পাৰোঁ ৰৌ যাম তাকে গেলি বঢ়িয়া কৰি আৰু না অদালত এটা সেৱা কৰিল আৰু ডাঙৰ হৈছে জাগাত কৰে নতুন আৰু পাখা মেলিছে মানে কি কলি ওলছি আৰু নতুন কলি না ঘৰত কোমল পাত দিলে এনেকুৱা ধৰি ধৰি আহে মজা লাগে ভাল লাগে আৰু ৰঙাও হয় ন ৰঙা কোনকেইটা ন ৰঙা কেইটাও আছে ন আৰু এইগিলা ৰঙাই আছিল আগতে এতিয়া নাই সেউজীয়া ৰঙাৰ মিশ্ৰণ সেইকাৰণে নাহতটো মানে বেষ্ট গাছ আৰু য'ত জুবিন দা থাকে তাতে নাহত থাকে য'ত নাহত থাকে তাতে জুবিন দা থাকে বানপানীত সহায় কৰা যোনটো সাহাৰ্য দিয়া বা মানুহ সহায় কৰা এই চবটো জুবিন দাই কৰিছে না আজি ইমান দিনৰ পৰাই চব আদৰ্শ জুবিন দাৰ সেইকাৰণে জুবিন দাতছে ডাঙৰ মানুহ অৱতাৰ না অসমত আছে না পৃথিৱীত আছে সেইকাৰণে পিছত এটাই গৌৰৱ কৰোঁ লাইফত যে আমি জুবিন দাৰ দেশৰ মানুহ আৰু জুবিন দাক যি পাইছোঁ ক্ল'জ দিম ওচৰৰ পৰা পাইছোঁ কথা পাতিছোঁ ভাতো বনাইছোঁ খানাও খাইছোঁ গৈছোঁ একেলগে গাড়ীত চ' জয় জুবিন দা আমি জুবিন দেশৰ মানুহ আৰু যিবিলাক কণ্টেণ্ট ক্ৰিয়েটৰক যোনে হেল্প কৰি আছে এই কামটোত মই ইয়াৰ পৰাই চেলুট দিছোঁ ভিডিঅ'ৰ পৰা বঢ়িয়া চবেই লাগি ভাগি হেল্প কৰিব লাগিব এখনেই অসম আমাৰ বৰ অসম বৃহত্তৰ অসম চ' অসমৰ ৰখাইছোঁ সদায় কাম কৰিব লাগিব আৰু মা দেউতাৰ শপত কেদাৰনাথ বাবাৰ শপত তাতে যোৱা 7 দিন খুব বেছি 2 ঘণ্টা 3 ঘণ্টা ৰাতি ঘুমোতে কথা পাতান্তে লগ আমাৰ গোটেইকেইটা ষ্টাফটো হাঁহি ফুৰ্তি ধেমালি সেনেকৈ কথা পাতান্তে সেনেকৈ গুচি গৈছে আৰু কালি ৰাতি দলো খাইছোঁ ইলেক্ট্ৰল মানে গা ইমান বয়া মানে এই মা দেউতাৰ বাবাৰ শপত শিৱ বাবাৰ শপত তথাপি যাবাতো লাগবই চ' আপোনালোকে সেই নকৰিব মই ওলছোঁ তক যাবা ভাল নালাগে না মনটো বেয়া লাগে মই নাযাম নেকি আহিতো পাব লাগিলোঁ যোৱাকালি কিনে ঠাইটোত গুচি গৈছোঁ ডাইৰেক্ট দেলহিৰ পৰাই বোলো তাড়াতাড়ি যাব লাগে আৰু এতিয়াও ঔষধ টোপলা লৈছোঁ মাইকে পিছফালে লোৱা নাই মই হেৰিত বেগটোত চব আছে টোপলা চোপলাতে লগাই আছে ইলেক্ট্ৰল দলো চলো চব আছে চ' এনেকৈ হ'লেও যাম একেলগে আৰু বহুত কথা দেখুৱাব আছে আপোনালোকক ইয়াতে পুল্যটো কৰিব লাগিব কালেকশ্যন আমাৰ লগত যুগান্ত অটো কৰিব এনেকৈ চবেই মিলি কৰিব লাগিব আৰু যি পাৰোঁ দি থৈ আহিম এতিয়া বলুক তাক কিন্তু কোনাক গেলি যাই থাকোঁ তাতে ৰখি আছে ৰঙীয়া চলিকেইটা মানৱতা আমাৰো আছে গেছ কাম নাই মানুহৰ কাৰণে কোনে হেল্প কৰে মানে জীৱনত সেইটোৱে বিচাৰোঁ সদায় আৰু ভিডিঅ'ৰ কাৰণে নহয় একচুৱেলি ভিডিঅ'টো কিয় কৈছোঁ যাতে ছাত্ৰীয়ে দেখি এটো ভিডিঅ' আৰু কোনোবা কৰিব যায় চ' সেই কথা আৰু মাইকেল ইয়াৰে আদৰ্শৰ মেইন গুৰি ধৰো তাকোন জুবিন দা জয় জুবিন দা জুবিন দা জুবিন মানে জীৱন আৰু জীৱন মানে জুবিন তো গাইজ মই আহি পালোঁ কিন্তু কোনা আৰু এইকেইটাই ভাই এটা আমাৰ চব ৰঙিয়াৰ এফালে পৰশোক দেখি দিম মাইকেল আছে দেখোঁ আৰু সেইফালে এটা যিখিনি কৰিব আছে তাৰপিছতে আছে হেৰি কি বুলি কয় এতিয়া আমি কালেকশ্যন কৰিম আজিৰ পৰা এই কণ্টিনিউছ কৰিম আৰু বহুতে দিব আমাক এক্সট্ৰা কৰি যাব নোৱাৰে আমাৰ এটা ভাল এমাউণ্ট এটা লৈ যাম গতিকে সেনেকৈ কালেকশ্যনটো আৰম্ভ কৰোঁ আজিৰ পৰা আৰু গোটেই ইয়াৰ ঘৰ ৰঙিয়াত মানে গোটেইটো ৰঙিয়াৰ যি পাৰোঁ কালেকশ্যন কৰিম 3 দিন 4 দিন যিমান দিন পাৰোঁ আৰু এতিয়া দিয়ে মানে এতিয়াতো বহুতে দি আছে ন আৰু কেইদিনমান আমি ৰবিবাৰ সোমবাৰে গ'লেও আমাৰ টেনশ্যন নাই মানে তাৰে বহুত বেছি লগা হয় বস্তুটো যেতিয়া মানুহটো সেই হৈ যায় সেইখিনি টাইমত হয়তো আমাৰ সেনেকৈ বেছি কাম দিব বা এটা কামত ইউজ হ'ব বহুত মানুহ দি আছে আমি অলপ 2 দিন দেৰিকৈ যাম ভালকৈ দিম আৰু এই ইনস্পিৰেশ্যনটো জুবিনদাৰ কাৰণে আৰু আমাৰ ফাৰ্ষ্ট কালেকশ্যন ষ্টাৰ্ট হ'ল বাইদেউ কি হেৰি ধন্যবাদ বাইদেউ থেংক ইউ বেয়া নাপাওঁ ভিডিঅ'ত লোৱাৰ কাৰণে আৰু আৰম্ভ দাদা দিব দাদা কিবা এটা কৈ দিয়া জয় জুবিন দা পইচা থকা মানুহ মোক দেখলি গম পাই দেখা নাই কি তুলি আৰে 50 100 দি নেতা কি একো নহয় দেই আৰু তই 100 দিলি 1 লাখ চেল হ'ব দোকানত দিছোঁ আৰু 50 টকা এটা দিছোঁ দি দিছা দে হ'ব দে ভাই এনাই ভৰালি দিয়া বুলি মাতি লাভ নাই কিবা এটা দি ভাই নাইচ ইয়াৰো ঠগ নাই চলি পইচা দিব আৰু মোৰতো নাই মোক কেম্বাই দেখি আনাও কিন্তু মানুহ ঠগটো যি মেটাৰ নকৰে মই গম পালোঁ মানুহ পইচা যোনটো মন কি
থেংক ইউ ভাই থেংক ইউ দাদা থেংক ইউ 200 টকা দিছি দাদা বঢ়িয়া 50 200 যিমান পাৰে দিছি আৰু মানুহ আৰু এই বস্তুটো জুবিন দাৰ আৰু এটা কথা যদিও মানুহটো নাই কায়িকভাৱে জুবিন দা নাই তেওঁৰ আদৰ সব প্ৰত্যেকখন গাড়ীতে নামনিখন বা যোগ গেলি লৈ গৈছি বানহাৰ চব তেওঁৰে গান তেওঁৰ নামেই দি গৈছি মানুহটোহি নাই বাকী আদৰ লাখ লাখ বছৰ যেতিয়া গেলে অসম থাকে অসমে জাতি থাকে সদায় জীয়াই থাকিব আমাৰ মাজত কি এটা মানুহ what a man অলৰেডি 5,000 টকা কালেকশ্যন কৰিছে আজি সেকেন্ড মই আহিলো আৰু কোনোবা মাইকী দিছে গ্ৰুপ এটাই দিব বা আমাক শুনি দেই দিবা পাৰে আমাক যোগাযোগ কৰিলে বঢ়িয়া আৰু মানে গাইছ স্কেনাৰো দিয়া আছে এটা কালে স্কেনাৰো কি কৰিব পাৰে বাইক স্কেনাৰো আৰু খুৰা নিজে পিছফালৰ পৰা মাতি আনি দিছি পইচা বঢ়িয়া ধন্যবাদ খুৰা থেংক ইউ সেইকাৰণে পৃথিৱীত চবতছে ডাঙৰ ধৰ্ম হৈছে হিউমেনিটি মানৱীয়তা যোনটো হিউমেনিটি যেতিয়া বিগেষ্ট ৰিলিজিয়ন ইন দিছ ৱৰ্ল্ড কি হিন্দু কি মুছলিম কি খ্ৰীষ্টান চব একে কাৰণ আনহাতে কয় পিঠিত বা ক'তো গাত লাগি দি নপঠোৱে মানে হিন্দু মুছলিম খ্ৰীষ্টান বুলি দোকানত কিহেনত কৰি লওঁ কালেকশ্যন যি পাৰোঁ ভাল পইচাই উঠি এতিয়া বজাৰত যাওঁ বজাৰত বঢ়িয়াকৈ কৰি লওঁ কালেকশ্যন বঢ়িয়া মানুহগিলাখানে পইচা পইচা দি থাকে বঢ়িয়া তো ধুনীয়া মানুহখিনি বঢ়িয়া চাপৰ্ট কৰি আছে আমাক আৰু বহুত মানুহ মানে নেদে আৰু বেয়া লাগে তেতিয়া মানে বেয়াকে কৈ দিয়ে বেয়া মানে নেদে কথা নাই মানে নেদা নাই কথা শুনাব নালাগে এই কথা নিগেটিভ কথা শুনিলে আমাৰো এটা নিগেটিভ কথা একো নাই নিয়াদেই কি আছে কাৰোবাক দিছিও চাগে বেলেগ ফালে কোনোবা ঘৰৰ চলি পঢ়ি আছে কিবা কৰিছে কাকো বেয়া পালে নহয় চব একে মানুহ কোনো বেয়া নহয় আৰু যোনে যি পাৰে দিছে দাবী কৰা নাই দাবী নাই কামৰ উঠনি যায় বঢ়িয়া থেংক ইউ দাদা ফল বেপাৰী হওক একে ধৰক বাহিৰে মানুহ মোক মাতি পেলাই সেনেকেও পইচা দিছে মানে চেলুট ইয়াৰ পাই দিছো ভাল লাগছে ধন্যবাদ দাদা নিজেই মাতি আনিছে আমাক কষ্টত আছে মানুহ একদম বহুত বেয়া পৰিস্থিতি থেংক ইউ মানে ধাবা মানে ৰেষ্টুৰেণ্ট টাইপ আহাৰত আছোঁ আৰু চাওঁ টকা থকা মানুহ দিয়ে নে নাযায় হয় 200 টকা দিছে বঢ়িয়া জুবিন দা যি আছে তাতে মানৱীয়তাও যি আছে থেংক ইউ মানে মানুহগিলে চবে সহায় কৰি আছে মজা আৰু ভাল লাগছে ধুনীয়া থেংক ইউ আৰু বজাৰৰ মাজে মাজে ঘূৰি আছোঁ কালেকশ্যন কৰি আছোঁ আৰু মানুহৰ যোনটো সঁহাৰি দিছে সেইটো কাৰণে বহুত ভাল লাগছে মই ব্লেজ হৈ গৈছোঁ চবেই দিছে পইচা ধুনী যেনেকৈ পাৰে বিদ্যা দিছে বঢ়িয়া গলা চাৰৰ নিশা মোৰ থৈ এটা খেদেলি গলা চাৰৰ নিশা মোৰ থৈ এটা খেদেলি গনি গনি আঙুলি আছে কিমান চকুৰ পানী মই ভাগৰ নাই জীৱন হেৰুৱা নাই মই ভাগৰ নাই জীৱন হেৰুৱা নাই জয় জুবিন দা জীবন হেৰুৱা নাই আৰু আনকো জীবন হেৰুৱাব নিদিও কেটমান আছে বেপাৰী অল্প পরে এখনতো হব না যাত্রা করছি না বলে হইবে ভাই হইবে যখনই দিয়ে দাও তখনই দিয়ে দেবে ভাই আমার তো কিছু দাবি নাই না বানপানী সাহায্যৰ বাবে আছো কিবা এটা দি দিবি না ভাই ধন্যবাদ এটা আপেল এটা খাও দে খাম না হ্যাঁ কি আনা কর আপেল এটাই খাও দে আকৌ নহয় যে আপেল এটাই খা নাখাও আপেল নিজে আপেল এটা মই কিবা এটা দিয়াকে বানপানীৰ কাৰণে এই মাত্ৰ আহি বহিলোহে কেনে এই বুদ্ধি কেমেৰাটো উলিয়াই ল'ব লাগে তো বৰ্তমান জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আছো বলুক
কি দে কি কৈছা মাষ্টাৰে কি দে চাওঁ আজি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে বানপানীৰ কাৰণে আহিছিলো বাইদেউ সাহায্যৰ কাৰণে দিব চবেই দিব মজ বঢ়িয়া বঢ়িয়া এটা কিবা ডেন্স ক্লাছ চলি আছে ধন্যবাদ বাইদেউ ধন্যবাদ ধন্যবাদ থেংক ইউ 500 দিছি বাইদেউ থেংক ইউ বাইদেউ এটা বাইদেউ 500 টকা দিছি আৰু জীৱনত মোক সেনা আপি এটাই লাগে এই বেলেগৰ কথা ভাবা মোক চাই বেছি দিবি আহিব বাবা দিবি যে আকৌ এটা আপি উঠছো আৰু সেই বাইদেউটো নিজে মাতি আনিছে এনেকৈ কিমানে মাতিছি মোকো চিনি পাই বহুতে মাতিছি ভৰলা বুলি আৰু মাতি আনি এনেকৈ 50 টকা বঢ়িয়া বঢ়িয়া বাইদেউটো নিজকে মাতি আনিছে 200 দিছি বোলে বাইদেউ বঢ়িয়া বাইদেউ ভাল হওক আপোনাৰ মংগল হওক মংগল হওক ফুলে সোণাৰু হালধীয়া হালধীয়া চুই লং লাগি যায় ভোলা নাজি তৰা ধুৰীয়া লোভনীয়া ধৰি লং লাগি যায় বগাব নোৱাৰো ডালত নাজি তৰা পৰি লং লাগি যায় শুই থকা বাপেৰৰ ঘৰত নাজি তৰা আনি লং লাগি যায় তোমাক নেপাং লাগিলে ভাবিলে মৰি লং লাগি যায় মৰি লং লাগি যায় মৰি লং লাগি যায় মৰি লং লাগি যায় হে হেয়া মানুহৰ একেবাৰে জুৰুলা অৱস্থা এনেকুৱা কিছুমান ঠাই আছে য'ত মেডিচিন পোৱা নাই বেবীৰ ফুড পোৱা নাই ৰেচন বাৰু অলপ চলপ মানুহে দি আছে কিন্তু মেডিচিন বেবীৰ ফুড গতিকে আমি বেবীৰ ফুড মেডিচিনৰ ক্ষেত্ৰত যাতে ৰাইজে কিছু আমাৰ লয়াৰ আছে মোৰ ৰাইজে যাতে হয় আৰু দাদাহঁতে নিজাকৈও কালেকশ্যন কৰি আছে তেখেতসকলেও দিব আৰু আমাকো 50 টকা দিছে তো এইবাৰ আহিব ডেণ্টেল ক্লিনিক এখন দাদা আছে তেখেতে কিবা এটা দিব বঢ়িয়া দাদা 500 টকা দিছে থেংক ইউ 500 দিছে দাদা আৰু উন্নতি কৰো আৰু ভাল মই অলপ কুইয়াৰ খাই লওঁ দে তাৰ পৰাই যিটো গৰমে ঠাণ্ডাই পাইছোঁ মানে গা আৰু কিবা গন্ধি চন্ধি ধুই যাব কুইয়াৰটো খাই দেখিব লাগে অলপ টাইম আগত দেখি গৈছে মই যাই আছোঁ এই কুইয়াৰটো কালেকশ্যন প্ৰচেছ চলি আছে মোটামুটি এতিয়া গ'লে কিমান বঢ়িয়া হোৱা নাই কালেকশ্যন গোটেই মানুহ দেখি হয় নাই বঢ়িয়া ফাৰ্ষ্ট ক্লাছ কালেকশ্যন কৰি আছে আৰু আছে বহুত কৰি আছোঁ লাহে তিনিটা মানে বাজিল আজি দিনটো যিমানখিনি কালেকশ্যন কৰিলোঁ এই এতিয়া ওলাই আছে মানে হিচাপটো কৰি লওঁ তো গাইজ কালেকশ্যনখিনিৰ মানে যিখিনি কালেকশ্যন হৈছিল হিচাপখিনি কৰি ল'লোঁ বঢ়িয়া কৰি আৰু যোৱাকালি আৰু আজি মিলি গোটেই বঢ়িয়া হোৱা নাই ঠিকেই আছে আৰু আজি মানে ৰাতি নকৰোঁ কাৰণ কিয় মই অলপ সেই হৈ আছে না মানুহটো গাটো একদম বেমাৰ হৈ আছে কালিৰ পৰা পুৰা কৰিম কৰিম 3 দিন 4 দিন কৰিম কৰি তাৰপিছত আমি গুচি যাম 7 দিনৰ আৰু দিনে ৰাতি কৰিম কণ্টিনিউ কৰোঁ কালিৰ পৰাই আজি নকৰোঁ আৰু তো ভাল লাগিল লগ পালোঁ আৰু আপোনালোকৰ সুবিধা মই স্কেনাৰখন দি দিম লগা হ'লে ডেছক্ৰিপশ্যনৰ পৰা ক'ৰবাত কিবা আৰু মই ইনষ্টাগ্ৰামত ৰিলছ এটাতো স্কেনাৰখন দি দিম তাতো দিব পাৰে হয়নে আৰু ইয়াত স্কেনাৰ আছে তো বঢ়িয়া ভাল লাগিল আমি সদায় আছোঁ আৰু সদায় থাকিম জয় জুবিন দা